যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনাক উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 13 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদলৈকে অৰ্থাৎ গোটেই 12 নম্বৰ অধ্যায়টো আৰু 13 নম্বৰ অধ্যায়ৰ প্ৰথম 8টা পদ আমি চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ 13 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 14 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমি চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মোচিক পঠাইছিল। মোচিয়ে মিছৰৰ ৰজা ফৰোনৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনাইছিল। ফৰোন ৰজাই এৰি দিবলৈ অমান্তি হোৱাত ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে। সেই সকলোবোৰ দেখিও ফৰোনে মন কঠিন কৰি থাকিল। এটাৰ পাছত এটাকৈ 9টা উপদ্ৰৱ ঈশ্বৰে মিছৰলৈ আনিলে। তথাপি ফৰোনে ইছৰাইলীসকলক যাবলৈ এৰি নিদিলে। অৱশেষত ঈশ্বৰে আনিলে এই 10 নম্বৰ উপদ্ৰৱটো। মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰৰ মৃত্যু হ'ল। ঈশ্বৰে মোচিৰ যোগেৰে দিয়া নিৰ্দেশ মতে ইছৰাইলীসকলে একোটা মেৰ পোৱালি বলি দি তাৰ তেজ ঘৰৰ দুৱাৰৰ চৌকাঠত লগাই ঘৰৰ ভিতৰত সোমাই থাকি সেই মৃত্যুৰ পৰা হাত সাৰিল। সেয়ে আছিল নিস্তাৰ পৰ্বৰ আৰম্ভণি। মিছৰীয়াবিলাকৰ প্ৰথমে জন্মা সন্তানবোৰ মৰাৰ পাছত বাধ্য হৈ ইছৰাইলীয়া লোকসকলক মিছৰৰ পৰা খেদি দিয়া হ'ল। কিন্তু পাছত মন সলনি কৰি ফৰোন ৰজাই সৈন্য সামন্ত লৈ ইছৰাইলীয়াবোৰৰ পিছে পিছে খেদি আহিল। ইছৰাইলীয়াবোৰৰ সন্মুখত সাগৰ আৰু পিছপিনে মিছৰীয়া সৈন্যবাহিনী। চাবলৈ গ'লে সেয়া আছিল নিশ্চিত মৃত্যুৰ আগজাননী। সেই বিপদৰ পৰা ঈশ্বৰে মোচিৰ যোগেৰে অতি আচৰিত ধৰণে ইছৰাইল জাতিক ৰক্ষা কৰিলে। সেই সাগৰ দুফাল কৰি ঈশ্বৰে শুকান ভূমি উলিয়ালে আৰু সেই শুকান ভূমিৰে ইছৰাইলীয়া লোকসকল সাগৰ পাৰ হৈ গ'ল। আনহাতে পিছে পিছে সাগৰৰ মাজলৈকে খেদি অহা মিছৰীয়া সৈন্যবাহিনীক ঈশ্বৰে সাগৰৰ পানীত বুৰাই সমুলঞ্চে ধ্বংস কৰিলে। এতিয়া আমি 13 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। আৰু জিহুৱাৰ ব্যৱস্থা যেন তোমাৰ মুখত থাকিব, এই নিমিত্তে এইয়ে চিন স্বৰূপে তোমাৰ হাতত আৰু সোঁৱৰণৰ উপায় স্বৰূপে তোমাৰ 2 চকুৰ মাজত থাকিব, কিয়নো জিহুৱাই বাহুবলেৰে মিছৰৰ পৰা তোমাক বাহিৰ কৰি আনিলে। এই হেতুকে তুমি বছৰে বছৰে নিৰূপিত সময়ত এই বিধি পালন কৰি থাকিবা। আৰু জিহুৱাই তোমাৰ ওপৰ পিতৃবিলাকৰ আগত শপত খোৱাৰ দৰে যেতিয়া তেওঁ তোমাক কনানীয়বিলাকৰ দেশত সুমুৱাই সেই দেশ তোমাক দিব, তেতিয়া গৰ্ভভেদ কৰি ওলোৱা সকলোকে আৰু পশুৰো গৰ্ভভেদ কৰি ওলোৱা যি প্ৰথম গৰ্ভফল তোমালৈ হ'ব, তাকো জিহুৱাৰ উদ্দেশ্যে বেলেগ কৰিবা। তেনেকুৱা মতাবোৰ জিহুৱাৰ হ'ব। ইছৰাইলৰ সন্তানসকলৰ সকলো প্ৰথম সন্তান লগতে জীৱ জন্তুৰো প্ৰথম সন্তান প্ৰভুৰ আছিল। 13 নম্বৰ পদ। কিন্তু গাধৰ হ'লে গৰ্ভভেদ কৰি ওলোৱা প্ৰত্যেক পোৱালিৰ নিমিত্তে এটা ভেড়া বা চাক পোৱালি দি তাক মুক্ত কৰিবা। যদি মুক্ত নকৰা তেন্তে তাৰ ডিঙি ভাঙিবা। আৰু তোমাৰ পুত্ৰবিলাকৰ মাজত মানুহৰ প্ৰথমে জন্মা সকলোকে মুক্ত কৰিব লাগিব। প্ৰতিটো গাধৰ প্ৰথম পোৱালিক এটা মেৰ পোৱালিৰে মুক্ত কৰিব লাগিছিল। অৰ্থাৎ
ঈশ্বৰে গাধক বলি হিচাপে বিচৰা নাছিল। বলিটো এটা মেৰ পোৱালি হ'ব লাগিছিল। তেওঁলোকৰ সন্তানবোৰৰ মাজৰ মানুহৰ প্ৰথম সন্তানবোৰক ৰূপৰ দ্বাৰা মুক্ত কৰা হ'ব লাগিছিল, আৰু ৰূপ আছিল মুক্তিৰ ধন। 14 আৰু 15 নম্বৰ পদ দুটা পঢ়ি দিম। পাছে আগলৈ তোমাৰ পুত্ৰই ইয়াৰনো অৰ্থ কি বুলি যেতিয়া তোমাক সুধিব, তেতিয়া তুমি তাক ক'বা যে জিহুৱাই বাহুবলেৰে এই বন্দী ঘৰস্বৰূপ মিছৰৰ পৰা আমাক উলিয়াই আনিলে, আৰু তেতিয়া ফৰোনে আমাক এৰি দিবলৈ নিজ মন কঠিন কৰিলে। আৰু যেতিয়া ফৰোনে আমাক এৰি দিবলৈ নিজ মন কঠিন কৰিলে, তেতিয়া জিহুৱাই মানুহৰ প্ৰথমে জন্মাৰে পৰা পশুৰ প্ৰথমে জগালৈকে মিছৰ দেশৰ সকলো প্ৰথমে জন্মাবোৰৰ প্ৰাণ নষ্ট কৰিলে। এই হেতুকে গৰ্ভভেদ কৰি ওলোৱা সকলো গৰ্ভফল মতা হ'লে মই জিহুৱাৰ উদ্দেশ্যে বলিদান কৰোঁ, কিন্তু মোৰ প্ৰথমে জন্মা পুত্ৰবিলাকক হ'লে মুক্ত কৰোঁ। এই পালনৰ দ্বাৰা ইছৰাইলীয়াসকলক সোঁৱৰাই দিয়া হৈছিল ঈশ্বৰে তেওঁলোকক কেনেদৰে মিছৰ দেশৰ পৰা উদ্ধাৰ কৰি আনিছিল সেই কথা। তেওঁলোকৰ পুত্ৰৰ প্ৰথম সন্তানক ৰূপেৰে মুক্ত কৰিবলগীয়া হৈছিল। প্ৰথম পিতৰ 1 নম্বৰ অধ্যায়ৰ 18 আৰু 19 নম্বৰ পদত আমাক এনেদৰে কোৱা হৈছে, তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা এনে নহয়, নিঘুনি আৰু নিষ্কলংক মেৰ পোৱালী স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'লা। এতিয়া আমি 13 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদটো পঢ়ি দিম। পাছে ফৰোনে যেতিয়া লোকবিলাকক যাবলৈ এৰি দিলে, তেতিয়া পলেষ্টিয়াবিলাকৰ দেশেদি বাট চমু হোৱাটো ঈশ্বৰে তেওঁবিলাকক সেই বাটেদি নিনিলে, কিয়নো ঈশ্বৰে ক'লে, কিজানি যুঁজ দেখিলে লোকবিলাকে বেজাৰ পাই মিছৰলৈ উলটি যাব। ইছৰাইলীয়াসকল দাস অৱস্থাৰ পৰা ওলাই আহিছিল মাত্ৰ, আৰু কোনো ধৰণৰ যুদ্ধৰ বাবে তেওঁলোক প্ৰস্তুত নাছিল। ঈশ্বৰে তেওঁলোকক দিয়া দেশখনলৈ যাবৰ বাবে আটাইতকৈ চুটি বাটটো আছিল সাগৰৰ পাৰৰ ওপৰেৰে। মিছৰৰ দাসত্বৰ পৰা ওলাই অহা ইছৰাইলীয়াসকলৰ হাতত যুদ্ধ কৰিবলৈ কোনো অস্ত্ৰ নাছিল। গতিকে ঈশ্বৰে অনুগ্ৰহ কৰি তেওঁলোকক অৰণ্যৰ মাজেৰে লৈ গৈছিল। সেই দেশলৈ যোৱা পথটো দীঘলীয়া আছিল যদিও ই তেওঁলোকক যুদ্ধৰ পৰা ৰক্ষা কৰিব। সেই প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ নকৰালৈকে শত্ৰুৰ সন্মুখীন হ'ব নালাগিব। অৰণ্যৰ মাজেৰে গৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ তেওঁলোকক 40 বছৰ সময় লাগিছিল। তেতিয়ালৈকে তেওঁলোকৰ সৈন্যবাহিনী থাকিব আৰু সজ্জিত হ'ব। কোনোবাই হয়তো ক'ব, কিন্তু ঈশ্বৰে অলৌকিকতাৰ দ্বাৰা তেওঁলোকক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন। নিশ্চয় পাৰিলেহেঁতেন, কিন্তু এই ধৰণৰ মনোভাৱ ৰখা আমাৰ উচিত নহয়। কিছুমান খ্ৰীষ্টিয়ানে ভাবে যে ঈশ্বৰে তেওঁলোকৰ বাবে প্ৰতি মিনিটতেই এটা আচৰিত কাৰ্য কৰা উচিত। তেওঁলোকে ভাবে তেওঁলোক অসুস্থ হ'লে বা বিপদত পৰিলে তেওঁলোকৰ বাবে অলৌকিকভাৱে হস্তক্ষেপ কৰিবলৈ প্ৰভুক তেওঁলোকে কোৱাৰ অধিকাৰ আছে। তেওঁৰ সামৰ্থ্য আছে, তেওঁ নিশ্চয় কৰিব পাৰে, কিন্তু ঈশ্বৰে কেনেদৰে কৰিব বিচাৰে সেইটোহে মূল কথা। তেওঁ এটা পৰিকল্পনা মতে কাম কৰি থাকে। যেতিয়া প্ৰয়োজন হ'ব তেতিয়া ঈশ্বৰে আমাৰ বাবে অলৌকিক কাম কৰিব, কিন্তু কেৱল আমাৰ জীৱনত তেওঁৰ ইচ্ছা আৰু পৰিকল্পনা সম্পন্ন কৰিবলৈহে। ঈশ্বৰে ইছৰাইলীয়াসকলক এক অলৌকিক কাৰ্যৰ দ্বাৰা সেই পলেষ্টিয়াসকলৰ দেশলৈ লৈ যাব পাৰিলেহেঁতেন। তেওঁলোকক আক্ৰমণ কৰা হ'লে ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিব পাৰিলেহেঁতেন। প্ৰয়োজন হ'লে ঈশ্বৰ অলৌকিক কাৰ্য কৰিবলৈ সাজু হয়, কিন্তু কেৱল নিজৰ ইচ্ছা পূৰণৰ বাবেহে। এতিয়া আমি 18 নম্বৰ পদটো পাঠ কৰি দিম। এই নিমিত্তে ঈশ্বৰে লোকবিলাকক চুফ সাগৰৰ অৰণ্যৰ বাটেদি ঘূৰাই নিলে, আৰু ইছৰাইলৰ সন্তানবিলাকে সুসজ্জিত হৈ মিছৰ দেশৰ পৰা যাত্ৰা কৰিলে। ইছৰাইলৰ সন্তানসকলে শৃংখলাবদ্ধভাৱে মিছৰ এৰি থৈ গ'ল। বিশৃংখল দল এটাৰ দৰে নহয়, শৃংখলাবদ্ধভাৱে তেওঁলোক মিছৰ দেশৰ পৰা ওলাই আহিছিল। তেওঁলোকৰ সৈন্যবাহিনী নাছিল যদিও একেটা শাৰীত 5জনকৈ অতি শৃংখলাবদ্ধভাৱে তেওঁলোকে যাত্ৰা কৰিছিল। 19 নম্বৰ পদ। আৰু মুচিয়ে যোচেফৰ অস্থিকো নিজৰ লগত ল'লে, কিয়নো তেওঁ ইছৰাইলৰ সন্তানবিলাকক গুৰুতৰ শপত খুৱাই কৈছিল, ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব, তেতিয়া তোমালোকে তোমালোকৰ লগত মোৰ অস্থিকো ইয়াৰ পৰা লৈ যাবা। ইছৰাইলীয়াসকলে মিছৰ এৰি যাওঁতে মুচিয়ে যোচেফৰ হাড়বোৰ লৈ গৈছিল। আদিপুস্তক 50 নম্বৰ অধ্যায়ৰ 24 আৰু 25 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাছে যোচেফে তেওঁৰ ভায়েক ককায়েকবিলাকক ক'লে, মই এতিয়া মৰোহে, কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰি অব্ৰাহাম, ইছাক আৰু জাকুবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব। পাছে যোচেফে ইছৰাইলৰ সন্তানবিলাকক শপত কৰাই ক'লে
ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব। তেতিয়া তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা। যোচেফে এই কথা কোৱাৰ কমেও 200 বছৰ পাৰ হৈ গ'ল, কিন্তু এতিয়া সেই সময় আহিল। মৃত্যুৰ সময়ত তেওঁ এজন জাতীয় নায়ক আছিল আৰু তেওঁক মিছৰত সমাধিস্থ কৰিব লাগিব। কিন্তু অৱশেষত যোচেফক চিনি নোপোৱা এজন ফৰোনৰ জন্ম হ'ল। যিহেতু যোচেফ জাতীয় নায়ক আৰু হৈ থকা নাছিল, গতিকে তেওঁৰ হাড়বোৰ মিছৰৰ পৰা বিনা প্ৰতিবাদে আঁতৰাই পেলাব পৰা গ'ল। যোচেফে প্ৰতিজ্ঞাৰ দেশত কবৰস্থ হোৱাটো বিচাৰিছিল, কিন্তু মৃতদেহটো আঁতৰাই নি মাটিত পুতি থ'ব লাগে কিয়? যদি যোচেফে জানিছিল যে তেওঁক কোনোবা এদিন মৃত্যুৰ পৰা পুনৰুত্থান কৰি স্বৰ্গলৈ লৈ যোৱা হ'ব, তেন্তে তেওঁ মিছৰত থাকক বা ইছৰাইলৰ দেশত থাকক, কি পাৰ্থক্য হ'ব? কথাটো হ'ল, তেওঁ স্বৰ্গলৈ যোৱাৰ আশাটো কৰা নাছিল। তেওঁ আশা কৰিছিল পেলেষ্টাইনত সেই 1000 বছৰীয়া শাসনকালত তেওঁৰ লোকসকলৰ সৈতে পুনৰুত্থিত হ'বৰ বাবেহে, আৰু তাৰ পাছত অনন্তকাললৈকে। এয়া হ'ব তেওঁলোকৰ বাবে স্বৰ্গ। এইটো আছিল যোচেফৰ আশা, আৰু ই আছিল মুচিৰো আশা। বিশ্বাসৰ বাবেই মুচিয়ে যোচেফৰ হাড়বোৰ প্ৰতিজ্ঞাৰ দেশলৈ লৈ গৈছিল। এতিয়া আমি 20 পৰা 22 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে তেওঁবিলাকে চুক্কুতৰ পৰা যাত্ৰা কৰি অৰণ্যৰ দাঁতিত থকা এথমত ছাউনি পাতিলে। আৰু তেওঁবিলাকে দিনে ৰাতিয়ে যাবৰ নিমিত্তে জিহুৱাই দিনত তেওঁবিলাকক বাট দেখুৱাবলৈ মেঘস্তম্ভত আৰু ৰাতি তেওঁবিলাকক পোহৰ দিবলৈ অগ্নিস্তম্ভত তেওঁলোকৰ আগে আগে চলিছিল। আৰু লোকবিলাকৰ আগৰ পৰা দিনত মেঘস্তম্ভ আৰু ৰাতি অগ্নিস্তম্ভ নুগুচিছিল। ইছৰাইলৰ সন্তানসকলে সেই গৰম মৰুভূমিৰ ফালে আগবাঢ়িছে, যাক আনকি মুচিয়েও অতি বিশাল আৰু ভয়ংকৰ অৰণ্য বুলি কয়। তেওঁলোক তাৰ মাজেৰে গৈছিল আৰু দিনত ডাৱৰৰ স্তম্ভ এটা থকাৰ বাবে ৰ'দতো তেওঁলোকৰ গা পোৰা নাছিল। এই জাতিটোৰ এনেকুৱা এটা বস্তু আছিল যিটো আন কোনো জাতিৰ কেতিয়াও নাছিল। সেইটো হৈছে ঈশ্বৰৰ মহিমা জ্যোতি, ঈশ্বৰৰ দৃশ্যমান উপস্থিতি। পাচনি পৌলে নিজৰ আত্মীয় অৰ্থাৎ ইছৰাইল জাতিৰ সংজ্ঞা দি এনেদৰে কৈছিল। ৰোমিয়া 9 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ পাঠ কৰি দিম। তেওঁবিলাক ইছৰাইলীয়া আৰু তুলনীয়া পুত্ৰৰ বাব, ঐশ্বৰ্য, নানা ধৰ্মনিয়ম, ব্যৱস্থাদান, আৰাধনা, প্ৰতিজ্ঞাসমূহ এইবোৰ তেওঁবিলাকৰেই। এই লোকসকলৰ লগত ঈশ্বৰৰ দৃশ্যমান উপস্থিতি আছিল। আনকি মণ্ডলীৰ লগতো ঈশ্বৰৰ দৃশ্যমান উপস্থিতি নাই। মণ্ডলীক কোনো দৃশ্যমান বস্তু দিয়া হোৱা নাই। বিশ্বাসেৰে চলিবলৈ আমাক ঈশ্বৰৰ দৃশ্যমান উপস্থিতিৰ প্ৰয়োজন নাই, কিন্তু তেওঁলোকক তেতিয়া সেই মহিমাৰ প্ৰয়োজন আছিল, কাৰণ পৰিত্ৰাণৰ কাম তেতিয়ালৈকে এতিয়াৰ দৰে কৰা হোৱা নাছিল। ঈশ্বৰে তেওঁৰ লোকসকলক অৰণ্যৰ মাজেৰে নিৰাপদে লৈ যাবলৈ প্ৰতিটো পৰিঘটনাৰ বাবে প্ৰস্তুত কৰিছিল। 14 নম্বৰ অধ্যায়ত আমি পাওঁ মিছৰীয়াসকলে সৈন্য সামন্তেৰে সৈতে ইছৰাইলীয়াসকলক খেদি যোৱা আৰু মিছৰীয়া সৈন্যবাহিনীক ঈশ্বৰে ধ্বংস কৰা কথা। পাঠ কৰি দিম 14 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, ইছৰাইলৰ সন্তানবিলাকে ঘূৰি গৈ পিহ হিৰোতৰ আগত মিগদলৰে আৰু সাগৰৰে মাজত বাল চফোনৰ সন্মুখত ছাউনি পাতিবলৈ তুমি তেওঁবিলাকক কোৱাগৈ। তোমালোকে তাৰ সন্মুখত সাগৰৰ দাঁতিতে ছাউনি পাতিবাগৈ। এই ঠাইবোৰৰ স্থান নিশ্চিতভাৱে নিৰ্ণয় কৰাটো অসম্ভৱ যদিও এই ঠাইবোৰ আছিল নীল নদী আৰু লোহিত সাগৰৰ মাজৰ কোনোবা ঠাইত। তাতে ফৰোনে ইছৰাইলৰ সন্তানবিলাকৰ বিষয়ে এই বুলি ক'ব, সিহঁত দেশৰ মাজত আটকি আছে, অৰণ্যই সিহঁতক বন্ধ কৰি ৰাখিছে। ফৰোনৰ চোৰাংচোৱা ইছৰাইলৰ সন্তানবিলাকক পৰ্যবেক্ষণ কৰি আছিল। ইমানবিলাক মানুহৰ গতিবিধি যিয়েই নহওক কিয় লুকুৱাই ৰখাটো কঠিন আছিল। ফৰোনে আশা কৰিছিল যে ইছৰাইলীয়াসকলে উপকূলীয় পথেৰে পলেষ্টীয়াসকলৰ দেশৰ মাজেৰে আগবাঢ়ি যাব। যেতিয়া তেওঁলোক অৰণ্যৰ ফালে আগবাঢ়ি গ'ল, তেতিয়া তেওঁলোক হেৰাই যোৱা বুলি তেওঁ ভাবিলে আৰু তেওঁলোক কলৈ গৈ আছে নাজানিলে। ঈশ্বৰে কৈছে যে যেতিয়া ফৰোনে ভাবিব যে তেওঁলোক কোনো এঠাইত আবদ্ধ হৈ পৰিছে, তেতিয়া তেওঁ তেওঁলোকক খেদি যাব। ফৰোনে অনিচ্ছা সত্ত্বেও ইছৰাইলীয়াসকলক যাবলৈ দিব লগা হৈছিল। ফৰোনৰ সৈতে ঈশ্বৰৰ কাম এতিয়াও শেষ হোৱা নাই। 4 নম্বৰ পদটো পঢ়িম। আৰু মই ফৰোনৰ মন কঠিন কৰিম, তাতে তেওঁ তেওঁবিলাকৰ পাছে পাছে খেদি আহিব। তেতিয়া মই ফৰোনৰ আৰু তেওঁৰ সকলো সৈন্যসমূহৰ দ্বাৰাই গৌৰৱান্বিত হ'ম, আৰু মই যে জিহুৱা তাক মিছৰীয়াহঁতে জানিবলৈ পাব। তেতিয়া তেওঁবিলাকে সেইদৰেই কৰিলে। আমাৰ এনেকুৱা লাগিব পাৰে যে মিছৰীয়াসকলে ইতিমধ্যে যথেষ্ট দুৰ্যোগৰ সন্মুখীন হৈছে, কিন্তু তাতোকৈ গভীৰ কিবা এটা হ'ব যিয়ে তেওঁলোকক পতিয়ন নিয়াব। এতিয়া 5 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম।
পাছে লোকবিলাক পলাই গ'ল বুলি মিছৰৰ ৰজাক জনালত ফৰোনৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ মন লোকবিলাকলৈ বেলেগ হ'ল। তাতে তেওঁবিলাকে ক'লে, আমাৰ বন্দীকামৰ পৰা ইছৰাইলক এৰি দি আমি কি কাম কৰিলোঁ? তেতিয়া তেওঁ নিজৰ ৰথ সজুৱালে আৰু নিজৰ লোকবিলাকক লগত ল'লে। আৰু তেওঁ মনোনীত 600 ৰথ আৰু মিছৰৰ আন আন আটাই ৰথ আৰু সেই সকলোবোৰৰ ওপৰত নিযুক্ত সেনাপতিবিলাককো ল'লে। মিছৰৰ সৈন্যই 600 ৰথ লৈ ইছৰাইলৰ সন্তানসকলক খেদি আহিছে। সিমানবিলাক ৰথে দুখীয়া, অসহায়, প্ৰতিৰক্ষাহীন লোকসকলক, বিশেষকৈ মহিলা, শিশু আৰু গৰু ম'হৰ কি কৰিব পাৰে আমি সহজে অনুমান কৰিব পাৰোঁ। তেওঁলোকে তেওঁলোকক একেবাৰে ধ্বংস কৰি পেলাব পাৰে। 8 পৰা 10 নম্বৰ পদ। এইদৰে জিহুৱাই মিছৰৰ ৰজা ফৰোনৰ মন কঠিন কৰিলত তেওঁ ইছৰাইলৰ সন্তানবিলাকৰ পাছে পাছে খেদি গ'ল। তেতিয়া ইছৰাইলৰ সন্তানবিলাক জিহুৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গৈছিল। এইদৰে মিছৰীয়াহঁতে অৰ্থাৎ ফৰোনৰ সকলো ঘোঁৰা, ৰথ আৰু অশ্বাৰোহী আদি কৰি সৈন্য সামন্তই তেওঁবিলাকৰ পাছে পাছে খেদি গৈ বাল চাফোনৰ সন্মুখত পিহ হিৰোতৰ ওচৰত সাগৰৰ দাঁতিত তেওঁবিলাকে চাউনি পাতি থকা ঠাইত তেওঁবিলাকৰ লগ ধৰিলে। পাছে ফৰোন ওচৰ চাপিলত ইছৰাইলৰ সন্তানবিলাকে চকু তুলি চাই দেখিলে যে তেওঁবিলাকৰ পাছে পাছে মিছৰীয়াহঁত আহিছে। তাতে ইছৰাইলৰ সন্তানবিলাকে অতিশয় ভয় পাই জিহুৱাৰ আগত কাটৰোক্তি কৰিলে। ইছৰাইলীয়সকলৰ আগফালে লোহিত সাগৰ আৰু পিছফালে আছিল মিছৰৰ সৈন্যবাহিনী। এই দুখীয়া প্ৰতিৰক্ষাহীন মানুহবোৰ ছয়তান আৰু গভীৰ নীলা সাগৰৰ মাজত আবদ্ধ হৈ পৰিছে। স্বাভাৱিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে ইছৰাইল অতি বেয়া পৰিস্থিতিত পৰিছে। 11 নম্বৰ পদ। আৰু তেওঁবিলাকে মুচিক ক'লে, মিছৰত মৈদাম নাই নেকি যে আমি অৰণ্যত মৰিবলৈ তুমি আমাক আনিলা? তুমি আমাক মিছৰৰ পৰা উলিয়াই আনি আমালৈ কিয় এনেকুৱা কৰিলা? মানুহবোৰে যথেষ্ট বিদ্ৰূপৰ মন্তব্য কৰিছে। মিছৰত ডাঙৰ ডাঙৰ পিৰামিডবোৰ ৰজাৰ সমাধিস্থলৰ স্মৃতিসৌধ হিচাপে থিয় হৈ আছিল। মিছৰৰ গোটেই ঠাইতে মামিবোৰ আছিল। মুঠতে মিছৰ আছিল এটা ডাঙৰ কবৰস্থানৰ নিচিনা। ইছৰাইলৰ সন্তানসকলে কৈ আছিল, মিছৰ দেশত আমাক কবৰ দিবলৈ ঠাই নাছিল নেকি? আমাক যে মৰিবলৈ ইয়ালৈ লৈ আহিল। ইছৰাইলীয়াসকলে ভাবিছিল যে তেওঁলোকক সেই অৰণ্যতেই বধ কৰা হ'ব। 12 নম্বৰ পদটো পাঠ কৰি দিম। আমি মিছৰতে তোমাক এই কথা কোৱা নাছিলোনে যে আমাক মিছৰীয়াহঁতৰ বন্দীকাম কৰিবলৈ এৰি দিয়া? কিয়নো অৰণ্যত মৰাতকৈ মিছৰীয়াহঁতৰ বন্দীকাম কৰাই আমালৈ ভাল আছিল। ইছৰাইলীয়াসকলে মিছৰত থকাৰ সময়ত উদ্ধাৰ বিচাৰি চিঞৰিছিল। ঈশ্বৰে তেওঁলোকক পলাই যোৱাৰ সুযোগ দিলে। কিন্তু যি মুহূৰ্ততে তেওঁলোক বিপদত পৰিল, সেই মুহূৰ্ততে তেওঁলোকে মিছৰলৈ আকৌ উভতি যাবলৈ বিচাৰিলে। এতিয়া লক্ষ্য কৰক, ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে কি কৰিবলৈ ওলাইছে। ঈশ্বৰৰ সহায় অবিহনে তেওঁলোক অসহায় আৰু আশাহীন। যদি তেওঁলোক মুক্ত হ'ব লাগে, তেন্তে ঈশ্বৰে সেইটো কৰিব লাগিব। আমাৰ পৃথিৱীখনো যথেষ্ট আশাহীন ঠাই, যেন এটা ডাঙৰ কবৰস্থানহে। মানুহে 5000 বছৰৰো অধিক সময় ধৰি পদযাত্ৰা কৰি আছে। কলৈ আগুৱাই গৈ আছে? মানুহে কবৰলৈ শোভাযাত্ৰা কৰি আছে। অপ্ৰিয় কিন্তু সঁচা কথা। ঈশ্বৰৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ আটাইতকৈ ডাঙৰ বিফলতাটো হৈছে মানুহ। এই ইছৰাইলৰ সন্তানসকলৰ কথা যদি আমি ভাবি চাওঁ, আমি বুজি পাওঁ যে যেতিয়ালৈকে ঈশ্বৰে তেওঁলোকৰ হৈ আগবাঢ়ি নাযায়, তেতিয়ালৈকে তেওঁলোকৰ কোনো উপায় নাই। ঈশ্বৰে নকৰিলে আমিও কেতিয়াও মুক্ত হ'ব নোৱাৰিলোহেঁতেন। মুক্তিৰ কামটো প্ৰভুৰ কাম। জোনা ভাৱবাদীয়ে কৈছিল, পৰিত্ৰাণ জিহুৱাৰ পৰাই হয়। দাউদ ৰজায়ো একে কথাই কৈছিল, আৰু সেইটোৱেই হৈছে নতুন নিয়মৰ বাৰ্তা। 13 নম্বৰ পদটো এতিয়া পাঠ কৰি দিম। পাছে মুচিয়ে লোকবিলাকক ক'লে, তোমালোকে ভয় নকৰিবা, থিৰে থাকা। জিহুৱাই আজি তোমালোকলৈ যি পৰিত্ৰাণৰ কাৰ্য সিদ্ধ কৰিব তাক দেখিবা। কিয়নো এই যি মিছৰীয়াবোৰক আজি তোমালোকে দেখিছা, ইহঁতক আৰু কেতিয়াও নেদেখিবা। প্ৰভুৱে তেওঁৰ লোকসকলৰ হৈ কাম কৰিব। তেওঁলোকে মাত্ৰ তেওঁৰ পৰিত্ৰাণ গ্ৰহণ কৰিব লাগিব। তেওঁলোক থিৰ হৈ থাকিব লাগে আৰু ঈশ্বৰে তেওঁৰ কাম কৰিব। আমি মনত ৰখা উচিত যে আমি আমাৰ পৰিত্ৰাণৰ কামটো কৰিবলৈ আঙুলি এটাও তুলিব নোৱাৰোঁ। আমি মাত্ৰ ঈশ্বৰে আমাৰ বাবে যি কৰিছে তাক গ্ৰহণহে কৰিব লাগে। 14 নম্বৰ পদ। জিহুৱাই তোমালোকৰ নিমিত্তে যুঁজ কৰিব। তোমালোক হ'লে মনে মনে থাকিবা। ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে পৰিত্ৰাণ আনিব আৰু সেই শান্তি আনিব যিটো পাপৰ ক্ষমা কৰাৰ যোগেৰেহে পোৱা যায়। 15 আৰু 16 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, তুমি মোলৈ কিয় কাটৰোক্তি কৰিছা?
ইছৰাইলৰ সন্তানবিলাকক আগুৱাই যাবলৈ কোৱা আৰু তুমি তোমাৰ লাখুটি লৈ সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলি তাক দুভাগ কৰা। তাতে ইছৰাইলৰ সন্তানবিলাকে শুকান বাটেদি সাগৰৰ মাজলৈ সোমাব। ইছৰাইলীসকলে মাত্ৰ থিৰ হৈ জিহুৱাৰ পৰিত্ৰাণ চাই থাকিব লাগে। কিন্তু যেতিয়া পৰিত্ৰাণৰ কাৰ্যটো কৰা হয় তেতিয়া তেওঁলোকে বিশ্বাসৰ দ্বাৰা সেইটো গ্ৰহণ কৰিব লাগে। তেওঁলোক আগবাঢ়ি যাবনে নাযায় তাৰ যোগেৰে তেওঁলোকৰ বিশ্বাসৰ প্ৰমাণ পোৱা যাব। ইছৰাইলৰ সন্তানসকলে কেনেকৈ সাগৰ পাৰ হৈছিল সেই বিষয়ে বহুতে বেলেগ বেলেগ ধৰণৰ ব্যাখ্যা আগবঢ়াই থাকে। প্ৰথমতে আমি বিশ্বাস কৰোঁ যে মিছৰৰ পৰা ইছৰাইল ওলাই অহাটো এটা ঐতিহাসিক তথ্য আৰু সেই কথা স্বনামধন্য ৰক্ষণশীল ইতিহাসবিদ আৰু ধৰ্মতত্ত্ববিদসকলে ভালদৰে প্ৰতিষ্ঠা কৰিছে। বেছিভাগ মানুহৰে সমস্যাটো আহি পৰে যেতিয়া তেওঁলোকে কেনেকৈ লোহিত সাগৰ পাৰ হ'ল সেইটো বুজিবলৈ চেষ্টা কৰে। কোনোৱে কয় যে বতাহে পানীবোৰ ঘূৰাই দিছিল, কিন্তু সেইটো সম্ভৱ নহয় কাৰণ তেওঁলোক পাৰ হৈ যোৱা বাটটোৰ দুয়োকাষে পানীৰ বেৰ আছিল। আন কিছুমানে কয় যে কোনো ধৰণৰ প্ৰাকৃতিক পৰিঘটনাই সাগৰখনক পিছুৱাই লৈ গ'ল। আন কিছুমানে দাবী কৰে যে তেওঁলোকে সাগৰ পাৰ হ'বলৈ সাজু হোৱাৰ মুহূৰ্তটোতেই ভূমিকম্প হৈছিল। অৰ্থাৎ তাত যে সেইদিনা কিবা এটা অলৌকিক ঘটনা ঘটিল সেইটো মানি ল'ব নোখুজিলে এনেধৰণৰ ব্যাখ্যা কিছুমান আগনবঢ়ালে উপায় নাই। অলৌকিক কাৰ্যটো হয় আপুনি গ্ৰহণ কৰে নহ'লে গ্ৰহণ নকৰে। ঈশ্বৰে এক আচৰিত কাৰ্যৰ দ্বাৰা সাগৰখন মুকলি কৰিলে আৰু ইছৰাইলীসকলে শুকান মাটিত তাৰ মাজেৰে খোজকাঢ়ি গ'ল। ইছৰাইলীসকলে যেতিয়া সাগৰ পাৰ হ'ল তেতিয়া তেওঁলোকে শুকান জোতা পিন্ধি সিপাৰলৈ পাৰ হ'ল। তাত আনকি ভৰি তিতিব পৰাকৈ পানীও নাছিল। অলৌকিকতাৰ বাহিৰে এই কথাটো বুজাবলৈ নিশ্চয় টান হ'ব। 17 নম্বৰ পদটো পঢ়িম। আৰু চোৱা, ময়েই মিছৰীয়াহঁতৰ মন কঠিন কৰিম, তাতে সিহঁতেও তেওঁবিলাকৰ পাছে পাছে সোমাব। তেতিয়া মই ফৰোনৰ আৰু তেওঁৰ সকলো ৰথ ও অশ্বাৰোহী আদি কৰি সৈন্যবিলাকৰ দ্বাৰাই গৌৰৱান্বিত হ'ম। ফৰোনে ইছৰাইলৰ সন্তানসকলৰ পিছে পিছে খেদি খেদি লোহিত সাগৰৰ মাজলৈকে আগুৱাই গ'ল। কথাটো হ'ল ঈশ্বৰে মিছৰীয়াসকলক তেওঁলোকৰ হৃদয়ত থকা কামটো কৰাবলৈ বাধ্য কৰাইছে। তেওঁলোকে ইছৰাইলীসকলক ইমানেই বেয়া পাইছিল। এতিয়া আমি 18 পৰা 21 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তাতে ফৰোনৰ আৰু তেওঁৰ ৰথ ও অশ্বাৰোহীবিলাকৰ দ্বাৰাই মই গৌৰৱান্বিত হ'লে ময়েই যে জিহুৱা ইয়াক মিছৰীয়াহঁতে জানিব। পাছে ঈশ্বৰৰ যি দূত ইছৰাইলৰ সৈন্যৰ আগে আগে গৈছিল তেওঁবিলাকৰ আগৰ পৰা পাছলৈ গ'ল আৰু স্তম্ভত তেওঁবিলাকৰ আগৰ পৰা পাছলৈ গৈ মিছৰীয়া সৈন্যসমূহ আৰু ইছৰাইলীয়া সৈন্যসমূহৰ মাজত থাকিলগৈ। সেয়ে ইদললৈ অন্ধকাৰময় মেঘ হ'ল, কিন্তু সিদললৈ ৰাতি পোহৰ দিওঁতা হ'ল। তাতে উৰে ৰাতি ইদলে সিদলৰ ওচৰ চাপি নগ'ল। পাছে মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলত জিহুৱাই সেই গোটেই নিশা পূব ফালৰ প্ৰবল বতাহেৰে সাগৰ হুহুকাই নি তাক শুকান ভূমি কৰিলে। তাতে পানী দুভাগ কৰা হ'ল। এই অংশটোত কেইবাটাও কথা লক্ষ্য কৰিবলগীয়া আছে। প্ৰথম কথা, 18 নম্বৰ পদত উল্লেখ কৰা মিছৰীয়াসকল হৈছে মিছৰ দেশত ৰৈ যোৱা লোকসকল। ইছৰাইল নিৰাপদে লোহিত সাগৰৰ সিপাৰলৈ পাৰ হ'ব আৰু সেই সাগৰৰ পানীত ফৰোন আৰু তেওঁৰ সৈন্য বিনষ্ট হ'ব আৰু দেশত বাকী থকা মিছৰীয়াসকলে জানিব পাৰিব যে ইছৰাইলীসকলৰ ঈশ্বৰ জিহুৱা সত্য ঈশ্বৰ। 19 নম্বৰ পদত ঈশ্বৰৰ দূতৰ কথা উল্লেখ কৰা হৈছে। আমি বিশ্বাস কৰোঁ যে ঈশ্বৰৰ দূত আন কোনো নাছিল, মানুহৰূপে জন্ম লোৱাৰ আগৰ খ্ৰীষ্ট। মিছৰীয়া আৰু ইছৰাইলীসকলৰ মাজত থিয় দিছিল স্বয়ং ঈশ্বৰ। পূবৰ পৰা প্ৰচণ্ড বতাহ আহিল আৰু সাগৰখন পিছলৈ ঘূৰি গ'ল। প্ৰাকৃতিক বতাহ এটাই কেতিয়াও দুয়োফালে পানীৰ বেৰ বনাব নোৱাৰিলেহেঁতেন। এতিয়া আমি 22 পৰা 25 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। তেতিয়া ইছৰাইলৰ সন্তানবিলাক শুকান বাটেদি সাগৰৰ মাজলৈ সোমাল আৰু তেওঁবিলাকৰ সোঁহাতে ও বাওঁহাতে জলসমূহেই তেওঁবিলাকলৈ গড় স্বৰূপ হ'ল। পাছে মিছৰীয়াবিলাক অৰ্থাৎ ফৰোনৰ ঘোঁৰা, ৰথ আৰু অশ্বাৰোহীবিলাক তেওঁবিলাকৰ পাছে পাছে সাগৰৰ মাজলৈকে সোমাই গ'ল। তেতিয়া ৰাতিৰ শেষ পৰত জিহুৱাই অগ্নি আৰু মেঘস্তম্ভৰ মাজৰ পৰা মিছৰীয়া সৈন্যসমূহলৈ চাই মিছৰীয়া সৈন্যসমূহক ব্যাকুল কৰিলে আৰু তেওঁ সিহঁতৰ ৰথৰ ঘিলাবোৰো সুলোকালত সিহঁতে অতি কষ্টেৰেহে ৰথ চলাব পাৰিলে। তেতিয়া মিছৰীয়াবিলাকে ক'লে, আহা, আমি ইছৰাইলৰ সন্মুখৰ পৰা পলাওঁ হওক, কিয়নো জিহুৱাই সিহঁতৰ ফলীয়া হৈ মিছৰীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিছে। ঈশ্বৰে তেওঁৰ লোকসকলক উদ্ধাৰ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰাৰ লগে লগে আমি আকৌ এবাৰ দেখিবলৈ পাওঁ যে তেওঁ জুইৰ স্তম্ভ আৰু ডাৱৰৰ যোগেৰে কাম কৰিছিল। এই ডাৱৰ আৰু জুইৰ স্তম্ভই পবিত্ৰ আত্মাক প্ৰতিনিধিত্ব কৰে বুলি আমি বিশ্বাস কৰোঁ।
তেওঁলোকক ডাৱৰ আৰু জুয়ে যেনেদৰে নেতৃত্ব দিছিল, আজি ঈশ্বৰৰ সন্তানক তেনেদৰে নেতৃত্ব দিয়া উচিত ঈশ্বৰৰ আত্মাই। মিছৰীয়াসকলৰ বাবে কথাটো স্পষ্ট হৈ পৰে। তেওঁলোকৰ লগত যি ঘটি আছে সেয়া নিশ্চয়কৈ অলৌকিক কথা। গতিকে তেওঁলোকে উভতি গৈ তেওঁলোকৰ বিৰুদ্ধে থকা সেই শক্তিৰ পৰা পলায়ন কৰিব বিচাৰিলে। 26 পৰা 28 নম্বৰ পদ পাঠ কৰি দিম। পাছে জিহুৱাই মোচেক ক'লে, মিছৰীয়াহঁতৰ ওপৰলৈ, সিহঁতৰ ৰথ আৰু অশ্বাৰোহীবিলাকৰ ওপৰলৈ যেন পুনৰাই জলসমূহ আহিব, এই নিমিত্তে তুমি সাগৰৰ ওপৰলৈ তোমাৰ হাত মেলা। পাছে মুচিয়ে সাগৰৰ ওপৰলৈ হাত মেলিলত ৰাতিপুৱা পৰত সাগৰ পুনৰাই সমান হ'ল আৰু মিছৰীয়াবিলাক পলাওঁতে তাৰ সন্মুখত পৰিল। এইদৰে জিহুৱাই মিছৰীয়াবিলাকক সাগৰৰ মাজত পেলালে আৰু জলসমূহ উভতি আহি ৰথ আৰু অশ্বাৰোহীবিলাকক, অৰ্থাৎ তেওঁবিলাকৰ পাছে পাছে সাগৰত সোমোৱা ফৰোনৰ সকলো সৈন্যসমূহক ঢাকিলে। তাতে সিহঁতৰ এটাও অৱশিষ্ট নাথাকিল। এই বিৱৰণীটো আমি নিশ্চয় গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰিব পাৰোঁ। তাত সেইদিনা কি হৈছিল বুজাবলৈ আচলতে কোনো স্বাভাৱিক উপায় নাই। বহুতো ৰক্ষণশীল পুৰুষে যদিও ঈশ্বৰৰ বাক্যত বিশ্বাস কৰে আৰু কেৱল খ্ৰীষ্টত বিশ্বাস কৰি পৰিত্ৰাণ পায়, তথাপিও লোহিত সাগৰ পাৰ হোৱাৰ বিষয়ে কিবা এটা স্বাভাৱিক পৰিঘটনাৰ যোগেৰে বুজাবলৈ চেষ্টা কৰে। এই বিৱৰণীটো পঢ়িলে স্বাভাৱিক ঘটনা বুলি বুজাই দিয়াটো অসম্ভৱ। ঈশ্বৰে আমাক কয় যে ই এক অলৌকিক ঘটনা আছিল আৰু আপুনি হয় গ্ৰহণ কৰিব, নহ'লে প্ৰত্যাখ্যান কৰিব। 29 নম্বৰ পদ। কিন্তু ইছৰাইলৰ সন্তানবিলাক সাগৰৰ মাজেদি শুকান বাটে চলি গ'ল আৰু তেওঁবিলাকৰ সোঁহাতে ও বাওঁহাতে জলসমূহ তেওঁবিলাকলৈ গড় স্বৰূপ হ'ল। এয়া আছিল এটা অলৌকিক ঘটনা। এতিয়া আকৌ এই কথা আমাক স্পষ্ট কৰি দিয়া হৈছে। তেওঁলোকে সাগৰৰ মাজেৰে শুকান ভূমিত খোজকাঢ়িছিল। বাওঁফালে আৰু সোঁফালে দুয়োফালে তেওঁলোকৰ বাবে পানী আছিল একোখন দেৱালৰ নিচিনা। স্বাভাৱিক ভিত্তিত এই কথাটো বুজাব নোৱাৰি। নিঃসন্দেহে এইটো অলৌকিক কাৰ্য। 30 আৰু 31 নম্বৰ পদ পঢ়ি দিম। এইদৰে সেইদিনা জিহুৱাই মিছৰীয়াবিলাকৰ হাতৰ পৰা ইছৰাইলক পৰিত্ৰাণ কৰিলে আৰু ইছৰাইলে মিছৰীয়াবিলাকক সাগৰৰ তীৰত মৰি মৰি থকা দেখিলে। আৰু জিহুৱাই মিছৰীয়াবিলাকৰ বিৰুদ্ধে এই যি মহৎ কৰ্ম কৰিলে তাক ইছৰাইলে দেখিলে। তাতে লোকবিলাকে জিহুৱালৈ ভয় কৰি জিহুৱাক আৰু তেওঁৰ দাস মোচেকো বিশ্বাস কৰিলে। এই দুটা পদত ঈশ্বৰে ইছৰাইলক উদ্ধাৰ কৰাৰ কথাটো আমি ভালদৰে বুজি পাওঁ। তেওঁলোকৰ সেই অৰণ্য যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকে ঈশ্বৰৰ শক্তি দেখিছিল, যেতিয়া তেওঁবিলাকক মিছৰৰ পৰা তেজৰ দ্বাৰা উদ্ধাৰ কৰি আনিছিল। এতিয়া লোহিত সাগৰত তেওঁলোকক নিৰাপদে সাগৰৰ মাজেৰে পাৰ কৰাই সিপাৰলৈ লৈ গৈ আৰু তেওঁলোকৰ পিছে পিছে খেদি অহা মিছৰীয়াসকলক ধ্বংস কৰি পুনৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিলে। ঈশ্বৰে নিজৰ সন্তানক তেওঁৰ শক্তিৰে এনেদৰেই উদ্ধাৰ কৰে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতে সামৰিব খুজিছোঁ। আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ, তোমাক অশেষ ধন্যবাদ, কিয়নো মিছৰৰ সেই বন্দী অৱস্থাৰ পৰা ইছৰাইলীয়সকলক তুমি যেনেদৰে উদ্ধাৰ কৰিছিলা, তেনেদৰে পাপৰ কবলত থকা মানৱ জাতিক উদ্ধাৰ কৰিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই মানৱৰ পাপৰ শাস্তি নিজৰ গাত লৈ মানৱৰ পাপৰ প্ৰায়চিত্ত কৰিলে, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ পাব পাৰোঁ। তোমাৰ সেই অনুগ্ৰহৰ দান আমি যেন সকলোৱে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিম। আমাৰ প্ৰত্যেককে এনে মন দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হ'ব বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিশ্বাসক। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে ইছৰাইলীসকলে মিছৰ এৰি যাওঁতে মুচিয়ে কাৰ হাড়বোৰ লগত লৈ গৈছিল? অপশ্যন এ জাকুব, অপশ্যন বি জোচেফ, অপশ্যন চি লাবন, অপশ্যন ডি এছৌ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 742984
740-242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।